চাওক বিভিন্ন সময়ত মই নিজৰ প্ৰতিক্ৰিয়া দিয়ে আছোঁ কিন্তু আমি যি অনুভৱ কৰিছোঁ যে বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গৰাখহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসমৰ ৰাইজে আৰু বহুত বেছি সংখ্যাত স্পাৰ ৰিং বান্ধ গাইন বান্ধ এনে ধৰণৰ সুবিধাবোৰ বিচাৰি আছে মই বুজি পাওঁ যে ৰাজ্য চৰকাৰৰ ওচৰত ইমান টকা পইচা নাই কিন্তু এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে কি কৰি আছে হেতু মই জানিবলৈ বিচাৰোঁ আৰু ৰাইজে তাৰ হিচাপ বিচাৰে ডাবল ইঞ্জিনৰ কথা কওঁতে যোৱা 8টা বছৰত 2016 চনত এখন চৰকাৰ আহিলে ৰাজ্যত ডাবল ইঞ্জিন চলিবলৈ আৰম্ভ হ'ল এই 8টা বছৰ তেওঁলোকে কিমান নতুন স্পাৰ কিমান নতুন গাইড বান্ধ কিমান নতুন ৰিং বান্ধ তেওঁলোকে বনালে তেওঁলোকে কিমান পুৰণা মাথাউৰি সবলীকৰণ কৰিলে কিমান মাথাউৰি তেওঁলোকে পুনৰ ৰিপেয়াৰ কৰিলে সেইখিনি হিচাপ আজি ৰাইজে বিচাৰিছে হিচাপটো ৰাইজে পোৱা নাই আজি আপোনালোকে দেখা পাইছে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আজি বাহিৰলৈ গৈছে কিন্তু কেন্দ্ৰ চৰকাৰৰ পৰা কোনো এজন কেন্দ্ৰ মন্ত্ৰী মানে অসমৰ বাহিৰে কোনো এজন কেন্দ্ৰ মন্ত্ৰী আমাৰ বানপানী এই সমস্যা গৰাখহনীয়া সমস্যা চাবলৈ অহা নাই মই সজোৰে উত্থাপন কৰিছে বিষয়টো মইতো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ কথা কোৱাৰ পিছত ৰাহুল গান্ধী ডাঙৰীয়া আজি আহিছে চেল্টাৰলৈ গৈছে গম পাইছে চাই গৈছে ৰাহুল গান্ধী ডাঙৰীয়া আহিব পাৰিছে মইতো সদনৰ ভিতৰতো কৈছোঁ যে কেন্দ্ৰৰ মন্ত্ৰী জল সম্পদৰ মন্ত্ৰী সোনকালে আহক এতিয়ালৈকে তেওঁলোকে অহা নাই আৰু যাৰ কাৰণত যিমান পৰিমাণত কেন্দ্ৰ চৰকাৰে আমাক টকা পইচা দিব লাগে য'ত আমি নতুন কামবোৰ কৰিব পাৰোঁ আৰু ভালদৰে কাম কৰিব পাৰোঁ আমাৰ প্ৰপ'জেলবোৰ এনে পৰি আছে প্ৰপ'জেল আমি বনাইছে আমাৰ ইঞ্জিনিয়াৰবোৰ বনাইছে প্ৰপ'জেল এনে পৰি আছে এতিয়া এইখিনি ইয়াত আমি য'ত আহিছোঁ আজি আমি 38 GP আমি আমাৰ যোৰহাট জিলাৰ ভিতৰত 38 GPত আহিছোঁ ইয়াত 39 GPত আহিছোঁ ইয়াত যিখিনি ইয়াত যে স্পাৰ বনোৱা গৈছে আজিৰ পৰা 30 বছৰ 40 বছৰ আগৰ স্পাৰবোৰ তো বৰ্তমান চৰকাৰে কি কৰিছে আগৰ চৰকাৰবোৰে স্পাৰ বনালে মথাউৰি বনালে বৰ্তমান চৰকাৰে মেৰামতি সময়মতে কৰিব পৰা নাই সবলীকৰণ কৰিব পৰা নাই নতুনকৈ বনাব পৰা নাই এই যিখন ছবি আপুনি মই এতিয়া দেখি আছোঁ আপুনি দেখিব বাৰিষা হোৱাৰ লগে লগে এই পৰিৱেশটো দেখোঁ যোৱা বছৰো দেখিছোঁ বাতৰি কৰিবলৈ মই নিজে আহিছোঁ আৰু আপুনি দেখিব আকৌ যেতিয়া বাৰিষা আহিব এনেধৰণে উটাই লৈ গুচি যায় একাংশ আৰু ৰাইজ যথেষ্ট আতংকিত হয় এইটো এই বিজ্ঞানসন্মত হোৱা নাই নে আন কিবা যে বিভিন্ন ঠাইত কিন্তু এনেধৰণে ৰাখিব পাৰি যে এই ঠাইডোখৰক লৈ পেলাই বাৰে বাৰে প্ৰশ্ন উত্থাপন হয় চাওক মই ভাবোঁ যদি আমাৰ কেন্দ্ৰ চৰকাৰে সৎ মনেৰে যিমান আমাৰ পইচা প্ৰয়োজন আছে যদি পইচা মুকলি কৰি দিয়ে তেতিয়া আমি সকলোৱে আমাৰ ইঞ্জিনিয়াৰবোৰ স্থানীয় মানুহবোৰ আধুনিক প্ৰক্ৰিয়াৰ জৰিয়তে এটা দীৰ্ঘদিনৰ পদক্ষেপ আমি ল'ব পাৰোঁ কিন্তু সেই হেঁচাটো কোনে দিব কোনোবাটো বুজাব লাগিব কেন্দ্ৰ চৰকাৰত গৈ কোনোবাটো বুজাব লাগিব আজি তাৰিখৰলৈকে কেন্দ্ৰীয় গৃহমন্ত্ৰীটো বুজিয়ে পোৱা নাই কি পৰিস্থিতি তেওঁ কৈছে বানপানীৰ দৰে কিবা এটা পৰিস্থিতি হৈ আছে মানে বানপানী হৈছে কোৱা নাই বানপানীৰ দৰে কিবা এটা পৰিস্থিতি এনেকুৱা এটা শব্দ তেওঁ ব্যৱহাৰ কৰিছে এই ধৰণৰ শব্দ ব্যৱহাৰ কৰা অৰ্থটো হৈছে যে তেওঁলোকে বাস্তৱ সমস্যা অৱগত নহয় য'ত তেওঁলোকে 1 লাখ কোটি টকাৰ বিভিন্ন প্ৰজেক্ট দিব পাৰে আমাৰ বেংকৰ যিমান ডাঙৰ ডাঙৰ কোম্পানী আছে তেওঁলোকৰ যে ঋণৰ ৰেহাই দিওঁতে তেওঁলোকে 10 লাখ কোটিলৈকে কেন্দ্ৰ চৰকাৰৰ ওচৰত টকা পইচা আছে তো য'ত 10 লাখ কোটি টকা ডাঙৰ ডাঙৰ বেপাৰীসকলক দিবলৈ আছে আদানী আম্বানীক ৰেহাই দিবলৈ 10 লাখ টকা চৰকাৰৰ ওচৰত আছে 10 লাখ কোটি টকা তো আমাক ইয়াত 1 লাখ কোটি টকা এটা দীৰ্ঘদিনৰ 20 বছৰলৈকে 25 বছৰলৈকে যে আমি সুৰক্ষিত হৈ থাকোঁ তেনেকুৱা এটা পেকেজ কিয় দিব পৰা নাই তো সেইকাৰণে ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰ ডাবল ইঞ্জিন মাত্ৰ নামত ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া নাই হেঁচা দিয়া নাই যাৰ ফলত কেন্দ্ৰ চৰকাৰ গৃহমন্ত্ৰী হওক জল সম্পদ মন্ত্ৰী হওক তেওঁলোকে টোপনি মাৰি আছে চাওক বিভাগৰ বিষয়াসকলে প্ৰজেক্ট বনাইছে এইটো তেওঁলোকৰ দায়িত্ব বিভাগৰ বিষয়াসকলে নিজৰ দায়িত্ব পূৰণ কৰিছে এতিয়া মন্ত্ৰীৰ দায়িত্ব হ'ল যে তেওঁলোকে কেন্দ্ৰ চৰকাৰত গৈ কেন্দ্ৰ মন্ত্ৰীৰ পৰা মানে জোৰ জবস্তি কৰিলেও পইচাটো আনিব লাগে সেইটোতো তেওঁলোকৰ কাম মন্ত্ৰীটো প্ৰপ'জেল নবনায়
প্ৰপ'জাল ইঞ্জিনিয়াৰে বনাই দিলে কিন্তু ইঞ্জিনিয়াৰজনটো দিল্লী যাব নোৱাৰে কোনে যাব মন্ত্ৰী যাব মুখ্যমন্ত্ৰী যাব তো মই জানিবলৈ বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী কিমানবাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াত এই সাক্ষাৎকাৰ কৰাৰ পিছত কিমান টকা পইচা তেওঁলোকে নতুন কাম ধৰিবলৈ আনিছে আপোনালোকে নিজে নিজৰ প্ৰশ্নত উত্থাপন কৰিলে যে গোটেইবোৰ যে কাম আমাৰ ইয়াৰ আগৰ 30 বছৰ আগত হৈছে মুখ্যমন্ত্ৰীও নিজে কৈছে যে মাথাউৰি কামবোৰ কংগ্ৰেছ দিনত হৈছে মইতো ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰীৰ কথা আপুনি সজোৱে কোৱাৰ কাৰণে আপোনাৰ প্ৰয়াত পিতৃৰ নামো টানি অনা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে প্ৰয়াতত মোৰ পিতৃৰ দিনত মাথাউৰি নিৰ্মাণ কাম হৈছে তাৰ তেওঁ কথাটো কৈছে নহ'লে সেইটোও তেওঁলোকে ক'বলৈ নিবিচাৰে তো হৈছে মই নিজে আমি স্বীকাৰ কৰিছোঁ মাথাউৰি বেছিভাগ কাম আমাৰ দিনত হৈছে তো তেওঁলোকৰ কাম কি মাত্ৰ মেৰামতি কৰা এইটো কৰিব নোৱাৰিলে মোৰ পিতৃয়ে বনালে আৰু তেওঁলোকে ঘৰৰ ভিতৰত এতিয়া ক্ৰেক হৈছে লিক হৈছে ল'ৰা ছোৱালী আজি নলাত পৰি মৰি গৈছে ডিব্ৰুগড় অৱস্থা নাই গুৱাহাটী অৱস্থা নাই গোটেই সুন্দৰ এটা আধুনিক অসম আমাৰ আগৰ প্ৰাক্তন কংগ্ৰেছ চৰকাৰ মোৰ প্ৰয়াত পিতৃ যিমান লোকে অশান্তিৰ পৰা এটা পৰ্যায়লৈ লৈ গ'ল কিন্তু তেওঁলোকে কি কৰিছে তেওঁলোকে গুৱাহাটী মহানগৰ ডিব্ৰুগড় মহানগৰ ধ্বংস কৰি পেলাই থৈছে তো সেইটোৱে আজি ৰাইজে দেখিছে চাইছে আৰু ৰাইজে ইয়াৰ উত্তৰ ভৱিষ্যত দিব